আসাম ষ্টাডি ইনফো চেনেলটো নতুন গাইলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অলট ক্লিক কৰি দিবা লেটেস্ট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল, সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল, আজি লৈ আহিছো ক্লাছ 11 এইচএছ ফাৰ্ষ্ট ইয়েৰৰ বিয়াৰ প্ৰেজেন্ট অসমীয়া কিতাপখনৰ যি বিয়াৰ প্ৰেজেন্ট পাঠটো আছে সৈয়দ আব্দুল মালিক ডাঙৰীয়াই লিখিছিলে। তো এই গোটেই পাঠটোৰ সকলোখিনি আমি বুজিম আজি কোৱেশ্চন এনসাৰ, আৰু তোমালোকে এই গোটেই পাঠটো বুজি যাবা এইটো ভিডিঅ'ৰ মাধ্যমেৰে, আৰু সকলোখিনি ভিতৰৰ কোৱেশ্চন বাহিৰৰ কোৱেশ্চন সকলোখিনি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু আসাম ষ্টাডি নতুন গাইলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনত লিংক আছে। তো আমি ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ তাত আলোচনা কৰোঁ। এতিয়া তোমালোকক প্ৰথমতে মই ক'ম, তোমালোকে এই গোটেই পাঠটো প্ৰথমতে ঘৰত এবাৰ পঢ়ি ল'বা, ঠিক আছে? পঢ়ি লোৱাৰ পাছতে তোমালোকে এই সৈয়দ আব্দুল মালিকৰ বিষয়ে ভালদৰে পঢ়িবা। তো এতিয়া ব'লা আমি গোটেই কুৱেশ্যনটা আলোচনা কৰিছোঁ। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ মাজলৈ বিয়াৰ প্ৰেজেন্ট পাঠটোৰ প্ৰথমটো কুৱেশ্যন আহিছে অনুশীলনীৰ পৰা। আমি প্ৰথমতে অনুশীলনীখিনি ক্লিয়াৰ কৰি যাম আৰু পাঠটো ভালদৰে বুজি যাম, তাৰ পাছতে আমি ভিতৰৰ কুৱেশ্যনখিনি আলোচনা কৰিম। তো প্ৰথমতে তোমালোকে নিজৰ বাহিৰা বহীখন উলিয়াই লৈ লিখি লোৱা। প্ৰথমতে কুৱেশ্যনটো আছে যে অতি চম প্ৰশ্ন মূল্যাংকন 1, অৰ্থাৎ এইকেইটা 1 নম্বৰীয়া কুৱেশ্যন। তো প্ৰথমটো কুৱেশ্যন আহিছে যে সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটি গল্পখনৰ নাম কি? সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটি গল্পখনৰ নাম হৈছে কি? পৰশমণি। তো উত্তৰটো মানে লিখিব যে পৰশমণি। পৰশমণিটো ইয়াৰ উত্তৰটো। তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকে। 2 নম্বৰ কুৱেশ্যনটো ইয়াত আছে যে কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমি লাভ কৰিছিলে? তো কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমি লাভ কৰিছিলে? তো সেই বুলি ক'লে তোমালোকে উত্তৰটো লিখিবা যে অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমি লাভ কৰিছিল। কি আছিলে? অঘৰী আত্মাৰ কাহিনী। তো তোমালোকৰ এইটোৱে হৈছে ইয়াৰ উত্তৰটো। কুৱেশ্যন নম্বৰ 3 আহিলে সৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা। তো সৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম হৈছে মাজত মাথো হিমালয়। তো মাজত মাথো হিমালয়টো ইয়াৰ উত্তৰটো। তাৰ পাছৰ কুৱেশ্যনটো চাবা, 4 নম্বৰ কুৱেশ্যনটো ইয়াৰ মাজলৈ আহিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি? তো জ্যোতিপ্ৰসাদ আগৰৱালাক জীৱনক কেন্দ্ৰ কৰি সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম হৈছে কি? ৰূপতীৰ্থৰ যাত্ৰী। তো ৰূপতীৰ্থৰ যাত্ৰী তোমালোকে পৰীক্ষাত আহিলে উত্তৰটো লিখি দিবা আৰু তোমালোকে ভালদৰে এতিয়া কুৱেশ্যনকেইটা ক্লিয়াৰ কৰি লোৱা। তো 5 নম্বৰ কুৱেশ্যনটো আহিছে বিয়াৰ প্ৰেজেন্ট গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি? তো বিয়াৰ প্ৰেজেন্ট গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম হৈছে বিনীতা। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে দেখিলা যে এই গোটেই পাঠটোৰ যিখিনি অনুশীলনী কুৱেশ্যন এনচাৰখিনি 4টা কুৱেশ্যনে তোমালোকৰ কবি পৰিচয়ৰ পৰা আহিছে আৰু এটা কুৱেশ্যন অনলি পাঠটোৰ পৰা আহিছে। তো তোমালোকে কবি পৰিচয়টো ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাব লাগিব। তাৰ পাছতে আছে চমু প্ৰশ্ন মূল্যাংকন 2 পৰা 3 নম্বৰ আহিব, আৰু প্ৰথমটো কুৱেশ্যন আহিছে যে তেওঁৱে আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে আমাৰ তাৰে হোৱানে? তো তেওঁ এই যিশাৰী বাক্যশাৰী, এই বাক্যশাৰী আমি পাঠটোতে পাইছোঁ যে তেওঁৱে আগবাঢ়িল। তোমালোকে ভালদৰে পাঠটো পঢ়িবা দেই এবাৰ ঘৰত। তেওঁৱে আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে আমাৰ তাৰে নোহোৱানে? কোনে কাক কথাষাৰ সুধিছে আমি এতিয়া ক'ব লাগিব। তো কোনে এইষাৰ কথা কৈছিলে? তো উত্তৰটো হৈছে এইষাৰ কথা কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিলে। তো কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিলে বুলি তোমালোকে লিখি দিব পাৰিবা, ডাইৰেক্ট উত্তৰটো লিখি দিব পাৰিবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আহিছে নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিলে? তো নাজিয়াই সম্পৰ্কিত মোমায়েক নগৰৰ বিখ্যাত মানুহ ৰিটাৱাৰ্ড হাকিম আহমেদ চাহেবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিলে। তো কি হৈছিলে? নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিলে বুলি তোমালোকৰ কুৱেশ্যনটো আছিলে। তো উত্তৰটো লিখিবা যে নাজিয়াই সম্পৰ্কিত মোমায়েক নগৰৰ বিখ্যাত মানুহ ৰিটায়াৰ্ড হাকিম আহমেদ চাহাবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিলে। কুৱেশ্যন নম্বৰ 3 আহিলে এবাৰ। তো কুৱেশ্যন নম্বৰ 3টো সুধিছে যে নাজিয়াই কিয় হস্পিটেললৈ যাবলগীয়া হৈছিলে? তো উত্তৰটো হৈছে কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক হস্পিটেলত আছিল। চিকিৎসাৰ বাবে টকাৰ অসুবিধা হোৱাৰ বাবে ঠাকুৰ গাঁৱলৈ যাবলৈ ওলোৱাত জীয়েকক হস্পিটেলত ৰাখিবলৈ নাজিয়া হস্পিটেলত যাব লগা হৈছিলে। তো উত্তৰটো তোমালোকে ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাবা যে কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক হস্পিটেলত আছিল, চিকিৎসাৰ বাবে টকাৰ অসুবিধা হোৱাৰ বাবে ঠাকুৰ গাঁৱলৈ যাবলৈ ওলোৱাত জীয়েকক হস্পিটেলত ৰাখিবলৈ নাজিয়া হস্পিটেলত যাব লগা হৈছিল। আৰু মৰমৰ ষ্টুডেণ্টসকল, এই পাঠটোৰ গোটেই যিখিনি লং কুৱেশ্যনখিনি কৰি দিলে গোটেই পাঠটো তোমালোকে বুজি যাবা। তাৰ পাছতে আহিলে কুৱেশ্যন নম্বৰ 4 কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেশ্যন কৰাবলৈ ক'ৰ পৰা পইচা পালে? তো এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। তো উত্তৰ লিখিবা যে কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেশ্যন কৰাবলৈ নাজিয়াৰ পৰা পইচা পালে। কাৰ পৰা পালে? নাজিয়াৰ পৰা। তাৰপাছতে 5 নম্বৰ কুৱেশ্যনটো আহিলে আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ'ব। আমাৰ দুজন বুলি ইয়াত কাৰ কথা কোৱা হৈছে? তো আমাৰ দুজন বুলি ইয়াত এই বাক্যশাৰীত আমি কাৰ কথা পাইছোঁ? তো তোমালোকে উত্তৰটো চাবা। আমাৰ দুজন একেলগে বিয়ালৈ যোৱাত উচিত নহ'ব, আমাৰ দুজন বুলি ইয়াত নাজিয়া আৰু নাজিয়াৰ গিৰিয়েকৰ কথা কোৱা হৈছে। নাজিয়া আৰু নাজিয়া গিৰিয়েকৰ কথা আমি ইয়াত পাইছোঁ।
তাৰপিছতে 5 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ হোৱাৰ পাছতে দীঘল প্ৰশ্ন আহিলে মূল্যাংকন 4 পৰা 5 নম্বৰৰ ভিতৰৰ কুৱেশ্যন 1 নম্বৰ কুৱেশ্যনটো আহিলে কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিলে তো এইটো আমি এটা কৰিম তো উত্তৰটো হৈছে এইকেইটা যিকেইটা কুৱেশ্যন আছে এই কুৱেশ্যনকেইটা আমি যেতিয়া এতিয়া কৰিম এতিয়া গোটেই পাঠটো তোমালোকে বুজি যাবা তো উত্তৰটো হৈছে নাজিয়াই সম্পৰ্কিত মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল'ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেশ্যনৰ বাবে হস্পিটেলত আছে আৰু তেওঁৰ তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে তো তোমালোকে গোটেই কথাটো বুজি পাই গ'লা যে কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিলে তো লগ পোৱা গোটেই কাহিনীটো এই বাক্য শাৰীতে সোমাই আছে তোমালোকে ভালদৰে লিখি ল'বা ভিডিঅ'টো ৰখাই লৈ তাৰপাছতে 2 নম্বৰ কুৱেশ্যনটো আহিলে আৰু তোমালোকে এই গোটেই চেপ্টাৰটো যদি PDF লাগে তেনেহ'লে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনতে লিংক আছে তাত তোমালোকে গোটেই PDFটো পাই যাবা কুৱেশ্যন নম্বৰ 2 আহিলে নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিলে তো উত্তৰটো হৈছে নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি পত্নী দুয়োৰে যোৱা ইচ্ছা আছিল কিন্তু আৰ্থিক অনাটনৰ বাবে অকল নাজিয়াইহে যাব পাৰিলে কিয়নো ৰিক্সা ভাড়া বাছৰ ভাড়া আৰু বিয়াৰ উপহাৰৰ দাম হিচাপ কৰি দেখিলে যে হাতত টকা 200 টকাৰে দুজন মানুহ যোৱাটো সম্ভৱ নহ'ব তো এইটোৱে হৈছে নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিলে তো ইয়াৰ এইটো উত্তৰটো তাৰপাছত 3 নম্বৰ কুৱেশ্যনটো আহিলে কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ'ল এতিয়া আমি গোটেই পাঠটোৰ মেইন যোনখন কাহিনীখন পঢ়িম তো উত্তৰটো হৈছে নাজিয়াই সম্পৰ্কিত মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল'ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেশ্যনৰ বাবে হস্পিটেলত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ স্থানলৈ যাওঁতে নাজিয়াই লগ পালে নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিটেলতে গ'ল অৰ্থাৎ আমি গম পালোঁ যে নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত তেওঁ যিটো নাজিয়াই তেওঁক হেল্প কৰিলে কনকেশ্বৰ ঠাকুৰক তো তেওঁ বিয়ালৈ নগৈ ডাইৰেক্ট হস্পিটেললৈ গ'ল তো 3 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ হৈ গৈছে তাৰপিছতে 4 নম্বৰ কুৱেশ্যনটো আহিলে বিনীতাৰ অপাৰেশ্যন কেনেকৈ ততাতৈয়াকৈ হৈ গ'ল বৰ্ণনা কৰা তো এই 4 নম্বৰ কুৱেশ্যনটোৰ উত্তৰটো হৈছে নাজিয়াই সম্পৰ্কিত মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল'ব অৰ্থাৎ ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে তেওঁৰ সৰু জীয়েকৰ অসুখ একেটা কথাই ৰিপিট হৈ আছে অসুখ আৰু অপাৰেশ্যনৰ বাবে হস্পিটেলত আছে আৰু তাৰ তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰ বাবে যাবলৈ বাছ স্থানলৈ যাওঁতে নাজিয়াই লগ পালে নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিটেলত একেখিনি কথাই তোমালোকে ইয়াত ৰিপিট কৰি থকা হৈছে তো তোমালোকে এটা কুৱেশ্যন ভালদৰে জানি গ'লে বাকীকেইটা কুৱেশ্যন তোমালোকে সাজি লিখি দিব পাৰিবা ঠিক আছে তো এইটো কুৱেশ্যনৰ উত্তৰটো তোমালোকে চাই ল'বা 5 নম্বৰ কুৱেশ্যনটো আহিলে বিয়াৰ প্ৰেজেণ্ট গল্পটোত মানৱবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা তো এইটোতো পেৰাগ্ৰাফটো সেম টু সেমেই হ'ব তোমালোকে গোটেই পেৰাগ্ৰাফটো পঢ়ি ল'বা ঠিক আছে মই পেৰাগ্ৰাফটো তোমালোকে দেখাই দিলোঁ তোমালোকে ভালদৰে পেৰাগ্ৰাফটো চাই ল'বা তাৰ পাছৰ কুৱেশ্যনটো তোমালোকে মন কৰিবা এবাৰ আহিলে অতিৰিক্ত প্ৰশ্ন অৰ্থাৎ তোমালোকৰ পাঠৰ যিখিনি ভিতৰৰ কুৱেশ্যনখিনি এতিয়া তোমালোকে ইয়াত পাই যাবা তো প্ৰথমটো কুৱেশ্যন আহিছে সৈয়দ আব্দুল মালিকৰ জন্ম কিমান চনত হৈছিলে তো সৈয়দ আব্দুল মালিকৰ জন্ম হৈছিলে 1919 চনত কুৱেশ্যন নম্বৰ 2 আহিলে সৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম লিখা তো সৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম হ'ল ৰথৰ চকৰি ঘূৰে সূৰুযমুখীৰ স্বপ্ন পহুমৰা হাবিৰ বাট জেতুকা পাতৰ দৰে ৰূপতীৰ্থৰ যাত্ৰী ধন্য নৰতনু ভাল অঘৰী আত্মাৰ কাহিনী আদি এইসমূহ হৈছে কি সৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাস তাৰপিছতে 3 নম্বৰ কুৱেশ্যনটো আহিছে সৈয়দ আব্দুল মালিকৰ কেইখনমান চুটি গল্প সংকলনৰ নাম লিখা তো উত্তৰটো হৈছে সৈয়দ আব্দুল মালিকৰ কেইখনমান চুটি গল্প সংকলন এজনী নতুন ছোৱালী ৰঙা গঢ়া প্ৰাণাধিকা মৰম লাগে আদি তাৰপিছতে 4 নম্বৰ কুৱেশ্যনটো আহিলে সৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম চাবা তোমালোকে গৱেষণামূলক তোমালোকে এই যিটা অতিৰিক্ত কুৱেশ্যন আছে এই অতিৰিক্ত কুৱেশ্যনটা তোমালোকে ভালদৰে চাবা কিন্তু কিয়নো অতিৰিক্ত কুৱেশ্যনৰ পৰা তোমালোকে বহুতখিনি আহে আৰু তোমালোকৰ কোনোবা এটা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত অসমীয়াত কিতাপৰ যিটো কিতাপখনৰ যিটো পাঠ সেই পাঠটোতকৈ কবি পৰিচয়ৰ পৰা বেছি কুৱেশ্যন আহে সৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থ হৈছে অসমীয়া জিকিৰ আৰু জাৰি আজান ফকীৰ আৰু জুৰিয়া জিকিৰ চুফি আৰু চুফিবাদ আদি কুৱেশ্যন নম্বৰ 5 আহিলে সৈয়দ আব্দুল মালিকে কিমান চনত সোভিয়েট দেশ নেহেৰু বঁটা লাভ কৰিছিল তো এইটো 5 নম্বৰ যিটো কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্ব এণ্ট্ৰেন্স পৰীক্ষাটো আহে যে সৈয়দ আব্দুল মালিকে কিমান চনত সোভিয়েট দেশ নেহেৰু বঁটা লাভ কৰিছিলে তো সৈয়দ আব্দুল মালিকে 1965 চনত
সোভিয়েট দেশ নেহৰু বঁটা লাভ কৰিছিলে তো এই গোটেই পাঁচটা কোৱেশ্যন ক্লিয়াৰ অতিৰিক্ত তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ আজি এইটো পাৰ্ট ক্লিয়াৰ হৈছে বিয়াৰ প্ৰেজেণ্ট পাৰ্টটো তোমালোকে ভালদৰে এইখিনি পঢ়িবা আৰু তোমালোকে বাকীখিনি চেপ্টাৰো চাই ল'বা মই সকলোখিনি চেপ্টাৰ ক্লিয়াৰ কৰি থোৱা আছে তোমালোকে প্লেলিষ্টত গৈ চালেই হ'ল তো আজিলৈ ভিডিঅ'টো মানে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব ডেছক্ৰিপশ্যনতে লিংক আছে তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ